হেল্ল' এভৰিৱান, মোৰ নাম ইক্ৰামুল সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ 8 ইউটিউব চেনেল। তো এইটো আমাৰ আসাম পলিটিৰ দ্বিতীয় পাৰ্ট, মানে পাৰ্ট 2। ইতিমধ্যে যিকেইজনে পাৰ্ট 1 দেখা নাই, তো তোমালোকে সৰকাৰ ক্লাছেছ 8 ইউটিউবত যাবা আৰু পাৰ্ট 1টো চাই ল'বা। তো পাৰ্ট 1ত আমি ইতিমধ্যে 20টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। এইটো আমাৰ কি চলি আছে, পাৰ্ট 2 চলি আছে। তো যিয়ে পাৰ্ট 1 দেখা নাই তেনেহ'লে সৰকাৰ ক্লাছেছ 8 ইউটিউব চেনেলত যাই পাৰ্ট 1টো দেখি ল'বা। মই বাৰে বাৰে কৈছোঁ যে সেইকাৰণে তোমালোকক কৈছোঁ যে পাৰ্ট 1টো চাই ল'বা। এতিয়া কি হৈছে, পাৰ্ট 1ত ইতিমধ্যে মই ক'লোঁ যে 20টা কুৱেশ্যন ডিছকাছ কৰা হৈছে। তো আজি ডিছকাছ কৰি আছোঁ আৰু 20টা। এতিয়া নাম্বাৰ হ'ল কি 21। যিহেতু 20টা আগতে ডিছকাছ কৰা হৈছে, সেইকাৰণে কি যিটো ক্ৰনলজিকেলি অৰ্ডাৰ সেইটো মই মেইনটেইন কৰিছোঁ। 21 নাম্বাৰ, হুইচ ওৱান ইজ অনলি লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম ইজ ৰিজাৰ্ভ ফৰ শিডিউল কাষ্ট। অসমৰ কোনটো একমাত্ৰ লোকসভা সমষ্টি SCৰ বাবে সংৰক্ষিত। এতিয়া কথা হৈছে যে ডিলিমিটেশ্যন হৈছে, তোমালোকে তো জানা 2024 চনৰ লোকসভা ইলেকশ্যনৰ আগতে, নিৰ্বাচনৰ আগতে ডিলিমিটেশ্যন হৈছে। তো সেই ডিলিমিটেশ্যনত কি হৈছে যে আগতে কৰিমগঞ্জত কি আছিল, SC সংৰক্ষিত চিট আছিল লোকসভা চিটটো, কিন্তু বৰ্তমান কি হৈছে শিলচৰক কি কৰিছে যে SCৰ কাৰণে ৰিজাৰ্ভ কৰিছে। সেইকাৰণে বহুত ইউটিউব চেনেল তোমালোকে চাবা যে তাত দিয়া আছে যে কৰিমগঞ্জটো হৈছে SCৰ কাৰণে কি হৈছে, SCৰ কাৰণে ৰিজাৰ্ভ। কিন্তু এতিয়া 2024 চনৰ যিটো ডিলিমিটেশ্যন হৈছে তাত শিলচৰটোক কি কৰা হৈছে SC মানে বুলি ঘোষণা কৰা হৈছে আৰু কৰিমগঞ্জটো অপেন চিট কৰা হৈছে। তো অসমত কেৱল একমাত্ৰ কি হৈছে শিলচৰ চিটটো কি কৰা হৈছে SCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। তাৰপিছত হৈছে 22 নাম্বাৰ কুৱেশ্যন, হুইচ টু লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম আৰ ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব ST। যে STৰ বাবে কোন দুটা লোকসভা সমষ্টি সংৰক্ষিত, মানে তাত STৰ বাহিৰে কোনেও কি নিৰ্বাচনত উঠিব নোৱাৰিব। তো এইটো হৈছে আমাৰ কোকৰাঝাৰ আৰু ডিফু। কোকৰাঝাৰটো জানা তোমালোকে যে BTCৰ কি হৈছে ৰাজধানী, চবে BTADৰ ৰাজধানী বুলি কয় কোকৰাঝাৰ। তো কোকৰাঝাৰ এণ্ড ডিফু, মানে কোকৰাঝাৰ আৰু ডিফুটো হৈছে STৰ কাৰণে সংৰক্ষিত চিট। তাৰপিছত 23, হু ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। তো অসম স্বাধীনতাৰ মানে ভাৰতৰ স্বাধীন হৈছে তেনেহ'লে অসম হৈছে। তো এতিয়া কথা হৈছে যে অসম স্বাধীন হোৱাৰ পিছত প্ৰথম মুখ্যমন্ত্ৰী হৈছিল আমাৰ গোপীনাথ বৰদলৈ, কিন্তু দ্বিতীয়জন আছিল আমাৰ বিষ্ণুৰাম মেধি। আমাৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিল কি বিষ্ণুৰাম মেধি। তো এতিয়া কথা হৈছে যে এতিয়া আমি কি কৰিম 24 নাম্বাৰটো 24 নাম্বাৰৰ কুৱেশ্যনটো আছিল যে আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি ৱাজ ফৰ্ম ইন। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল। তো এইটো গঠন হৈছিল আমাৰ 1921। যিহেতু 1921, তো আমাৰ এতিয়া জানিব লাগিব যে ভাৰতৰ যিটো কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া কি কৰা হৈছিল, গঠন কৰা হৈছিল। সেইটো হৈছিল কি 1885, আৰু তেতিয়া সভাপতি আছিল কি বা জন্মদাতা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা আছিল এলেন হিউম বুলি কয়, হিউম বুলি কয় মানুহে। তো আমি যিহেতু কুৱেশ্যন ডিছকাছ কৰি আছোঁ কি আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি, তো অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল 1921 চনত। মানে এতিয়া আৰু জানিব লাগিব যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কি হৈছে সভাপতি হৈছে বৰ্তমান ভূপেন বৰা। তেতিয়া হৈছে 25 নাম্বাৰ কুৱেশ্যন, হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়। যে কোনজন ব্যক্তিয়ে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। তো এইটো হ'ল কি জয়ৰাম দাস। এইটো কি হ'ব জয়ৰাম দাস দৌলতৰাম। তো এতিয়া গোপীনাথ বৰদলৈ নাম শুনাৰ লগে লগে তোমালোকৰ মনত এটা উদ্ভৱ হ'ব লাগিব। কি উদ্ভৱ হ'ব লাগিব যে গোপীনাথ বৰদলৈ কি হৈছে আমাৰ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, আৰু গোপীনাথ বৰদলৈৰ নামতে কি কৰা হৈছে আমাৰ যিটো একমাত্ৰ আমাৰ অসমত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যিটো আছে সেইটোৰ নাম গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল কি হৈছে এয়াৰপৰ্ট। সেইটো আৰু মনত ৰাখিব লাগিব যে গোপীনাথ বৰদলৈ প্ৰথম অসমীয়া যিয়ে ভাৰত ৰত্ন লাভ কৰিছিল। তেওঁ প্ৰথম অসমীয়া যিয়ে
1999 চনত কি কৰিছিল ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। তাৰপিছত হ'ল কি 26 নম্বৰটো হৈছে কি দি ফাৰ্ষ্ট এছামিজ টু বিকেম ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ৱাজ। অসমৰ পৰা প্ৰথম ব্যক্তি ভাৰতৰ নিৰ্বাচন আয়ুক্ত হৈছিল, সেইটো হৈছে কি হৰিশংকৰ ব্ৰহ্ম। তাৰপিছত 27 নম্বৰ ইন হুইচ ইয়াৰ দ্য হিষ্টৰিক আছাম একৰ্ড ৱাজ চাইন। তো এইটো কি হৈছিল 1985। এইটো কি হৈছিল যে আমাৰ সেই সময়ত যেতিয়াই আমাৰ মনত পৰিব যে আছাম একৰ্ড কি হৈছিল 1985 চনত কি হৈছিল আমাৰ অসম চুক্তি কি হৈছিল স্বাক্ষৰিত হৈছিল। আৰু অসম চুক্তিৰ কাৰণে আমি কি পাইছোঁ, আমি শংকৰদেৱ কলাক্ষেত্ৰ পাইছোঁ, আমি নুনমাটি পাইছোঁ, ৰিফাইনাৰী। তো এইবিলাক আমাৰ মনত ৰাখিব লাগিব। আৰু যেতিয়া অসম চুক্তি হৈছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন আছিল, ৰাজীৱ গান্ধী। এইটোও মনত ৰাখিব লাগিব যে কিছুমান বস্তু আমি যেতিয়াই আছাম একৰ্ডৰ কথা মনত পৰিব তেতিয়াই মনত ৰাখিব লাগিব যে কোনে কোনে স্বাক্ষৰ কৰিছিল, যে তেতিয়া কি ছাত্ৰ আন্দোলন হৈছিল, তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত আছিল আৰু ৰাজীৱ গান্ধী আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী। এওঁলোকৰ মাজত কি হৈছিল আমাৰ 1985 চনত কি হৈছিল অসম যিটো চুক্তি সেইটো স্বাক্ষৰিত হৈছিল। তো এনেকৈ কৰিব লাগিব, তেনেহ'লে আমাৰ এক্সাম ক্লিয়াৰ হৈ যাব। যেতিয়াই আছাম একৰ্ড মনত পৰিব তেতিয়াই এইবিলাক বস্তু আমাৰ মনত কৰিব লাগিব। হুইচ ফেমাছ পাৰ্চনেলিটি ইজ অলছ' ন'ন এজ আইৰণ মেন অফ আছাম। যে কোনজন বিখ্যাত ব্যক্তিক অসমৰ লৌহ মানৱ বুলি কোৱা হয়, এইটো হ'ল কি আমাৰ বিষ্ণুৰাম মেধি। তো এতিয়া কথা হৈছে যে কিছুমান মানুহে লিখি দিয়ে চৰ্দাৰ বল্লভভাই পেটেল, কিন্তু নহয়, তেওঁ হ'ল কি আইৰণ মেন অফ ইণ্ডিয়া। কিন্তু আইৰণ মেন অফ আছাম বুলি কাক কোৱা হয়, বিষ্ণুৰাম মেধিক কি বুলি কোৱা হয় আইৰণ মেন অফ আছাম বুলি কোৱা হয়। এনেকুৱা বহুত কথা আছে, যেনেকৈ আমাৰ কালিদাসক শ্বেক্সপিয়াৰৰ লগত তুলনা কৰে, বা যে অসম ভাৰতৰ কি হৈছে শ্বেক্সপিয়াৰ কাক কোৱা হয়, কালিদাসক কোৱা হয়। আকৌ ভাৰতৰ নেপোলিয়ন কাক বুলি কোৱা হয়, সমুদ্ৰগুপ্ত। এইবিলাক আমাৰ জানিব লাগিব। তাৰপিছত হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল, তো সেইটো হ'ল কি আমাৰ হলিৰাম ডেকা। তাৰপিছত 30 নম্বৰ হুৱেন বিটিআৰ একৰ্ড ৱাজ চাইন। এইটো হ'ল কি 27 জানুৱাৰী 2020 চনত। যে বিটিআৰ চুক্তিৰ কেতিয়া স্বাক্ষৰিত হৈছিল 27 জানুৱাৰী 2020। তো এইটো আমাৰ মনত ৰাখিব লাগিব। এতিয়া বিটিআৰ নহয়, বিটিচিৰ চিফ হ'ল কি প্ৰমোদ বড়ো, এইটোও মনত ৰাখিবা। তাৰপিছত হু এমং দ্য ফলোয়িং এছামিজ পাৰ্চন ৱাজ দ্য মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি অফ কনষ্টিটিউৱেণ্ট এছেম্বলি। তো এইটো হ'ল কি আমাৰ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। এতিয়া তোমালোকৰ কুৱেশ্যন এনেকুৱাও আহিব পাৰে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন, তেতিয়া আমাৰ ক'ব লাগিব সৈয়দ মহম্মদ ছাদুল্লাহ। কাৰণ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ কি আছিল যে আমাৰ প্ৰথম যেতিয়া কি হৈছিল, যেতিয়া অসম স্বাধীন হোৱা নাছিল 1 এপ্ৰিল 1937, তেতিয়া প্ৰথম মুখ্যমন্ত্ৰী তেওঁৱেই আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। এইটো মনত ৰাখিবা। তাৰপিছত 32 নম্বৰ ইন হুইচ ইয়াৰ এছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। তো এইটো কেতিয়া হৈছিল 1960 চনত। আৰু তেতিয়া মুখ্যমন্ত্ৰী কোন আছিল বিমলা প্ৰসাদ চলিহা। এইটো মনত ৰাখিব লাগিব। আৰু বিমলা প্ৰসাদ চলিহাৰ দিনতে কি হৈছিল শৰাইঘাট ব্ৰিজখনো কি হৈছিল উদ্বোধন হৈছিল, যেনেকৈ 1962 মনত ৰাখিবা। ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। এইটো হ'ল কি 1973। তো যেতিয়াই 1973 কথা আহিব তেতিয়া তোমালোকে মনত কৰিবা যে আমাৰ সেই সময়ত কি আছিল অসমৰ মুখ্যমন্ত্ৰী কোন আছিল। সেই অসমৰ মুখ্যমন্ত্ৰীটো আছিল কি শৰৎচন্দ্ৰ সিংহ। এইটো মনত ৰাখিবা তোমালোকে। তাৰপিছত 34 নম্বৰ হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম আছাম ইন ৰাজ্যসভা। অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হয়, এইটো হ'ল কিমান 7। এইটো হ'ল 7। যে ৰাজ্যসভাৰ যিবিলাক কি হৈছে MP বেছিভাগ কি হয় MLA বিলাক ভোট দি ৰাজ্যসভাত পঠায়। ৰাজ্যসভাক কি বুলি কোৱা হয় উচ্চ সদন বুলি কোৱা হয়। এই ৰাজ্যসভাৰ কথা যেতিয়া আহিল তেতিয়া মোৰ মনত পৰিল, যেতিয়া মই পাঠশালাত আনন্দৰাম বৰুৱা একাডেমীত পঢ়ি আছিলোঁ তেতিয়া মোক এটা মেমে কুৱেশ্যন সুধিছিল যে কোৱাচোন
যে ৰাজ্যসভাৰ মানে অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ যায়, তো মই তেতিয়া 7 কৈছিলোঁ, কিন্তু মেমে কৈছে নহয় 7 নহয় 2। তাৰপিছত মইতো ভাবিলোঁ যে ভুলে হ'ল নেকি। তাৰপিছত কেইদিনমান পিছত মেমে ক'লে নহয় মই অলপ বিজি আছিলোঁ, তুমি যিটো কৈছা সেইটোৱে ৰাইট। মই কিন্তু মেমক ক্ৰিটিচাইজ কৰা নাই, এনেই মনত পৰিছে মানে। তাৰপিছত 35, হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম আছাম ইন লোকসভা। তো অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচিত কৰা হয়। তো এইটো হ'ল কি 14। তো এইটো মনত ৰাখিবা যে নৰ্থ ইষ্টৰ ভিতৰত অসমতে কি হৈছে লোকসভা MP মানে সাংসদ যিটো আছে মেম্বাৰ সেইটো আটাইতকৈ বেছি। আৰু এইটোও মনত ৰাখিবা যে ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক কি হৈছে MP নিৰ্বাচিত হয়, সেইটো হ'ল কি 80। কিমান 80। কিন্তু পৰীক্ষাত এইটো নাহিব, কাৰণ মহাৰাষ্ট্ৰৰ পিছত ক'ব যে দ্বিতীয়খন এনেকুৱা ৰাষ্ট্ৰৰ নাম কোৱা যাত কি হৈছে দ্বিতীয় নম্বৰত কি হৈছে যে MPৰ সংখ্যা। তো MPৰ সংখ্যা দ্বিতীয়টো হৈছে আমাৰ মহাৰাষ্ট্ৰ 48। মনত ৰাখিবা, কাৰণ প্ৰথমটোতো সবে জানে উত্তৰ প্ৰদেশ, কিন্তু দ্বিতীয় সৰ্বাধিক কোন ৰাজ্যত আছে MP সেইটো হ'ল কি মহাৰাষ্ট্ৰ। মনত ৰাখিবা। তাৰপিছত হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম। অসমত প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? এইটো হ'ল কি গোলাপ বৰবৰা। 37 নম্বৰ, হু ৱাজ দ্য শ্বৰ্টেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ আছাম। তো এইটো হ'ব কি ভূমিধৰ বৰ্মন। এইটো জৰ্মন হৈ গৈছে, বৰ্মন হ'ব বৰ্মন BARMAN বৰ্মনিক। তো এতিয়া তোমালোকে এইটো কুৱেশ্যনটো হ'ল কি যে শ্বৰ্টেষ্ট মানে আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, সেইটো হ'ল ভূমিধৰ বৰ্মন। কিন্তু এইটো কুৱেশ্যন হোৱাৰ লগে তোমালোকে মনত কৰিব লাগিব যে তেনেহ'লে বেছি দিন কোনে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, এইটো হ'ল কি তৰুণ গগৈ। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ দ্য অল্ড বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপছু ৱাজ ফৰ্ম। এইটো হ'ব কি 1967। তাৰপিছত 39, ইন 1973 দি কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম এট দ্য টাইম। যে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তো সেই সময়ত আছিল শৰৎচন্দ্ৰ সিংহ, আৰু তেওঁ ধুবুৰীৰ মানুহ হয়। তাৰপিছত 40 নম্বৰ কুৱেশ্যন, যিটো আজি আমাৰ লাষ্ট কুৱেশ্যন, কাৰণ আমি প্ৰত্যেকটা পাৰ্টতে 20টাকৈ কুৱেশ্যন ডিছকাছ কৰিম। আৰু ইতিমধ্যে মই কৈয়ে দিছোঁ তোমালোকৰ থাম্বনেইলত আছে এই যে টপ 100 আছাম পলিটিৰ কুৱেশ্যন মই ডিছকাছ কৰিম। তো সেই টপ 100 কেৱল মই এনেই নিদিওঁ, সেইবিলাক ধৰা SI, আছাম পুলিচ, ADRE 2022 আৰু যিমান APDCL এক্সাম, যিমান এক্সাম আছে সেইটো এক্সামৰ কুৱেশ্যনৰ পৰা আৰু বহুত ভাবি চিন্তি এই কুৱেশ্যনবিলাক বনাইছোঁ মই। তো এইটো হৈছে পাৰ্ট 2 আৰু এইটো হ'ল পাৰ্ট 2 লাষ্ট কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ইউনিয়ন মিনিষ্টাৰ ফ্ৰম আছাম। অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? এতিয়া চোৱা চবে কি কৰিব, আনোৱাৰা টাইমুৰ আছিল কি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। কিন্তু কি হৈছে প্ৰথম কি হৈছিল যে আমাৰ অসমৰ পৰা কি হৈছিল কেন্দ্ৰীয় মন্ত্ৰী হৈছিল ৰেণুকা দেৱী বৰকটকী। এইটো মনত ৰাখিব লাগিব। আৰু মফিদা আহমেদ হৈছিল কি প্ৰথম মহিলা MP। অসমৰ পৰা প্ৰথম মহিলা MP হৈছিল মফিদা আহমেদ, কিন্তু অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰেণুকা দেৱী বৰকটকী। তো আমাৰ পাৰ্ট 2 আজি শেষ হৈ গ'ল। তো এতিয়া কথা হৈছে যিয়ে পাৰ্ট 1টো দেখা নাই, তো তোমালোকে চৰকাৰ ক্লাছেছ আঠানি ইউটিউব চেনেলত যাবা আৰু প্ৰথম পাৰ্টটো দেখিবা। ঠিক আছে, ধন্যবাদ।